Hello and good evening, everyone. Am I clearly audible? Okay. So, অকমান সময় ৰৈ দিওঁ আৰু কেইজনমানে জইন কৰি লওক and we'll start the session. So, this session is for those who have taken optional child development. So, child development যিসকলে optional হিচাপে লৈছে CDPO পৰীক্ষাৰ কাৰণে, so তেওঁলোকৰ কাৰণে এই ক্লাছটো হ'ব। So this is a free live class for everyone. আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰিপশ্যন লোৱা নাই, যিসকলে এতিয়ালৈকে এনৰোল কৰা নাই, তেওঁলোকক এনৰোল কৰিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এপটোত আপোনালোকে কোৰ্চ এভেইলেবল পাব, সেই কোৰ্চত গৈ আপোনালোকে নিজক এনৰোল কৰিব পাৰে। এনৰোল কৰাৰ পাছত ইয়াৰ পাছত যিখিনি লাইভ ক্লাছেছবোৰ হ'ব, সেই গোটেই লাইভ ক্লাছেছখিনি আপোনালোকে পাব। এণ্ড আমি কমপ্লিট চিলেবাছ চাইল্ড ডেভেলপমেণ্টৰ যিমানখিনি পঢ়িবলগীয়া আছে, সেই গোটেইখিনি পঢ়িম, গোটেইখিনি আমি ডিছকাছ কৰিম এলং উইথ MCQখিনিও আমি ডিছকাছ কৰিম। MCQ will be much exam oriented, and at the same time PDF খিনি আপোনালোকে complete PDF খিনি available পাব। Every Sunday there will be a mock test, আৰু mock test ৰ উপৰিও 100 questions, you will get set of 100 questions after the completion of the course, and সেইটো হ'ব test series that will be quite similar to the exam. Okay, so if you guys have not enrolled yourself in the course, so please do enroll yourself, and the course is already available in the app. You can download the app. You will get the app in Google Play Store, and you can get the course there. And this video will be also uploaded in YouTube, so আপোনালোকে পাছতো এই ভিডিওটো চাব পাৰিব। ঠিক আছে, তো যিসকলে এনৰোল কৰা নাই, এনৰোল কৰাখিনিয়ে এপত আপোনালোকে এভেইলেবল পাব। যিসকলে এনৰোল কৰা নাই তেওঁলোকে এই প্ৰথম লাইভ ক্লাছটো, প্ৰথম ক্লাছটো আপোনালোকে ইউটিউবতো এভেইলেবল পাব। ঠিক আছে, চ' যিসকলে জইন কৰিব তেওঁলোকে আহি জইন কৰি থাকিব। Let's start the session. So APSC যিটো পৰীক্ষা কণ্ডাক্ট কৰিব গৈ আছে CDPO, তাৰে এটা খুবেই ইম্পৰ্টেণ্ট পেপাৰ, অপশ্যনেল পেপাৰ, চাইল্ড ডেভেলপমেণ্ট। এতিয়া ইয়াত বহুতে চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ মাজত কিছুমান কনফিউজ হৈ আছে। কিছুমানে কয় চাইল্ড ডেভেলপমেণ্ট আৰু এডুকেশ্যন উইথ চাইকলজি বেলেগ বেলেগ ছাবজেক্ট নেকি? অফক'ৰ্ছ দিজ আৰ ডিফাৰেণ্ট ছাবজেক্ট। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেইটো অসম টেটৰ কাৰণে সেইখিনি কমপ্লিটলি বেলেগ। এডুকেশ্যন উইথ চাইকলজি CDPOৰ আন এখন অপশ্যনেল পেপাৰ, সেইখন কমপ্লিটলি বেলেগ। আৰু চাইল্ড ডেভেলপমেণ্ট ইজ এ কমপ্লিটলি ছেপাৰেট পেপাৰ, অপশ্যনেল পেপাৰ ফৰ CDPO. And the main thing is that child developmentor specific কোনো ধৰণৰ তেনেকুৱা ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীত কোৰ্চ নাথাকে। ঠিক আছে, চ' কোনো ধৰণৰ তেনেকুৱা কোৰ্চ নাথাকে, বাট য়েছ দেয়াৰ আৰ ফিউ বুকছ, অনলি ফিউ বুকছ। সেই কিতাপখিনি ফ'ল' কৰি মই আপোনালোকৰ কাৰণে গোটেই কোৰ্চটো প্ৰিপেয়াৰ কৰিছোঁ। এণ্ড চাইল্ড ডেভেলপমেণ্টত যিমানখিনি ইউনিট আছে, যিমানখিনি টপিক আছে ডিছকাছ কৰিবলগীয়া, আমি সকলোখিনিয়ে ডিছকাছ কৰিম উইথ MCQ। চ' এগেইন আই উড লাইক টু ৰিকুৱেষ্ট টু এভৰি ওৱান, যিসকলে ভিডিঅ' পাছত ইউটিউবত চাব বা যিসকলে এতিয়া লাইভ ক্লাছ এটেণ্ড কৰি আছে, আৰু আজিৰ যিহেতু লাইভ ক্লাছ চবৰ কাৰণে ফ্ৰী, গতিকে যদি আপোনালোকে এতিয়ালৈকে নিজক এনৰোল কৰা নাই, ছাবস্ক্ৰিপশ্যন যদি লোৱা নাই, ইউ আৰ ৰিকুৱেষ্টেড টু গেট দ্য ছাবস্ক্ৰিপশ্যন, এনৰোল কৰি লওক, যাতে ইয়াৰ পাছৰ যিখিনি লাইভ ক্লাছেছ থাকে, সকলো লাইভ ক্লাছেছখিনি আপোনালোকে জইন কৰিব পাৰে। চ' বিফ'ৰ ষ্টাৰ্টিং দ্য ছেশ্যন, let me introduce myself. My name is Anand Khati. I'm postgraduate in education. I have qualified NTA UGC NET SLET আৰু যোৱা 5 বছৰ ধৰি পঢ়াই আছোঁ। Currently I am a guest lecturer in Madhavdev University, আৰু যোৱা 2 বছৰ ধৰি, অলমোষ্ট 3 বছৰে হ'ল, বিভিন্ন কম্পিটিটিভ এক্সামছৰ কাৰণে পঢ়াই আছোঁ in different online platform including Unacademy, Exam Trackers and so on. And currently I am pursuing my PhD. So আজিৰ যিটো আমাৰ টপিক হ'ব, আজিৰ টপিকটো হ'ব থিয়ৰিজ অফ চাইল্ড ডেভেলপমেণ্ট। ঠিক আছে,
So child development discuss কৰিবলগীয়া বহুতখিনি বস্তু আছে and ইয়াৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল থিয়ৰিজ চাইল্ড ডেভেলপমেণ্টত বিভিন্ন থিয়ৰিজখিনি ফৰৱাৰ্ড কৰা হৈছে বিভিন্ন ধৰণৰ থিয়ৰিজবোৰ আছে and বিভিন্ন সাইকোলজিষ্টসকলে এই থিয়ৰিজখিনি ফৰৱাৰ্ড কৰিছে these are somewhat related to psychology কিছুমান থিয়ৰিজবোৰ সাইকোলজিৰ লগত ৰিলেটেড আছে এইখিনি আমি ডিসকাস কৰিম বাট yes again মই কৈছো যে সাইকোলজি আৰু চাইল্ড ডেভেলপমেন্ট এই দুইটাই কমপ্লিটলি বেলেগ পেপাৰ there is no relation just কিছুমান বস্তু সাইকোলজিৰ বস্তুখিনি চাইল্ড ডেভেলপমেন্টত আছে তাৰ বাহিৰে বাকিখিনি সম্পূৰ্ণ বেলেগ ঠিক আছে so first that we are going to discuss is theories of child development আৰু আজি আমি কি কি ডিসকাস কৰিম সেইখিনি আমি ডিটেইলছত এতিয়া আৰম্ভ কৰিম সো এতিয়ালৈকে কেইজনে জয়েন কৰিলে 6 জনে জয়েন কৰিছে okay so please do let me know ইয়াত যিসকলে জয়েন কৰিছে সবে সাবস্ক্ৰিপশন লোৱা নাই আপোনালোকে এনৰোল কৰিছে নে is there anyone without subscription আপোনালোকে মেসেজ কৰিব পাৰে chat boxত নাই কৰা ওকে সো সাবস্ক্ৰিপশন লৈ লব যাতে নেক্সট যিখিনি লাইভ ক্লাसेसবোৰ হয় সেইখিনি আপোনালোকে যাতে এটেন্ড কৰিব পাৰে আৰু ইয়াত যি সকল আছে সকলোৰে অপচনেল চাইল্ড ডেভেলপমেন্ট হয় নে যি সকলে জয়েন কৰিছে সকলোৰে সাবস্ক্ৰিপশন লৈছে নে এন্ড এট দা সেম টাইম সকলোৰে অপচনেল চাইল্ড ডেভেলপমেন্ট হয় নে যদি আপোনালোকৰ অপচনেল চাইল্ড ডেভেলপমেন্ট নহয় then this video is not going to help you okay economics jodi this won't be helpful for you ঠিক আছে optional jar child development hoy hey child development khiniye join korok jar child development hoy optional paper তেওঁলোকে join koribo ঠিক আছে চলো আৰু যি সকলে সাবস্ক্ৰিপশন লোৱা নাই বা এনৰোল এতিয়ালৈকে যি সকলে কৰা নাই you guys are requested to enroll yourself so that ইয়াৰ পাছৰ যিখিনি আমি লাইভ ক্লাছবোৰ লম সেই গুটেই ক্লাছখিনি যাতে আপোনালোকে অ্যাটেন্ড কৰিব পাৰে চলো ঠিক আছে so let's start the session subscription নাই লোৱা optional child development okay subscription নাই লোৱা যদি অনুস্মিতা subscription লৈ লব কিয়নো আজিৰ ক্লাছটো মই প্ৰথম ক্লাছ এই কাৰণে সকলোকে ফ্ৰী ডেমো ক্লাছ এটা দিছো ইয়াৰ পাছৰ যিখিনি ক্লাছ হ'ব সেই গুটেই ক্লাছখিনি আপোনালোকে যিসকলে এনৰোল কৰিছে যিসকলে সাবস্ক্ৰিপশন লৈছে তেওঁলোকেহে এটেন্ড কৰিব পাৰিব ঠিক আছে সো আজি ফাৰ্স্ট ক্লাছ বুলি আজি মই সকলোকে এইখন ফ্ৰী কৰি দিছো ওকে চলো ভেৰি গুড and যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব হয়তো কিছুমানৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব পাৰে যিসকলে চাইল্ড ডেভেলপমেন্ট লৈছে আৰু যিসকলে গম নাপায় সো তেওঁলোকৰ কাৰণে খুবেই হেল্পফুল হ'ব পাৰে গতিকে যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু পাছত এই ভিডিওখন ইউটিউবত যিসকলে চাব তেওঁলোককো অনুৰোধ কৰিছো যে আপোনালোকেও এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰে ঠিক আছে সো চাইল্ড ডেভেলপমেন্ট ঠিক child development what is child development yes so these if we see just the word আমি যদি চাও word child development these are very common word আমি শুনিয়ে থাকো আমি স্কুলত বা ৰাস্তাত বা ঘৰত আমি শিশুৰ বিকাশ বা child development এই কনসেপ্টটো আমি শুনিয়ে থাকো but the fact is that এই কনসেপ্ট শুনাত যিমান সহজ সৰল ইয়াৰ ভিতৰত আমি যেতিয়া ডিপ সোমাই যাম ইমান এই কমপ্লেক্সিটিজবোৰ আছে কিয় এটা বেসিক যদি আপোনালোকে এটা বেসিক চিন্তা কৰে সাধাৰণ চিন্তা এটা যদি কৰে একই এনवायरमेंट একই ক্লাছৰুম একই ধৰণৰ তেওঁলোকৰ সোশ্যালাইজেশন প্ৰসেস বা শিক্ষা but still there is a lot of difference in them there is a lot of gap among the children there is individual difference among every children সকলো শিশুৰ মাজতে আপোনালোকে ব্যক্তি ভিন্নতা দেখিবলৈ পাব কিয় yes so hey kiyo byakti bhinnatato ase hikhiniye eta complex process hoy hikhini eta deep aru bahut vast eta prokriya hoy so child development jiman khunat jiman সহজ সৰল যেন লাগে বা এই শব্দকিটা jiman simple যেন লাগে এই ইমানেই vast aru ইমানেই deep ঠিক and the main fact is that child development or কোনো বিশেষ বিষয় না থাকে during degree or master degree গতিকে ইয়াৰ কাৰণে বেলেগ কি কিতাপ পঢ়িব লাগিব আৰু বেলেগ কি কিতাপ পঢ়িবলৈ কাৰণেও there are very limited books
ঠিক সো মই কেইখনমান কিতাপ ফলো কৰি আপোনালোকৰ কাৰণে গোটেই PDF খিনি তৈয়াৰ কৰিছো আৰু এই PDF খিনি আপোনালোকে এপত ডাউনলোড কৰিব পাৰিব ঠিক আছে so in this text is a presentation of how child grow develop and learn so we will look at how we change physically over time from conception through adolescence so conception or পৰা adolescence or লকে আমাৰ কেনেকুৱা ধৰণৰ changes বোৰ আহে yes so আমাৰ যেটো development আমাৰ যেটো growth এই growth and development আমাৰ যেতিয়া মাকে শিশু এটা কনসিভ কৰে নিজৰ গৰ্ভত সেই মোমেন্টৰ পৰা আমাৰ growth and development আৰম্ভ হৈ যায় throughout our adolescence so এই adolescenceত কেনেকুৱা ধৰণৰ growth and development হ'ব that is again completely dependent on the earlier life of a child এজন শিশুৰ কৈশোৰ কালত কেনেকুৱা ধৰণৰ বিকাশ হ'ব তেওঁলোকৰ কেনেকুৱা ধৰণৰ গ্ৰোথ বা ডেভেলপমেন্ট হ'ব হেতু কিহৰ ওপৰত ডিপেন্ড কৰে হেতু কমপ্লিটলি ডিপেন্ড কৰে চাইল্ডহুডৰ ওপৰত গতিকে চাইল্ডহুড ইজ अगेन a very important aspect আৰু ইয়াত বহুতখিনি ফ্যাক্টৰ এসোসিয়েট হৈ আছে যেটোৱে শিশুৰ ডেভেলপমেন্টত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় so we examine cognitive change or how our ability to think and remember changes over the first 20 years or so of life and we will look at how our emotion psychological state and social relationship changes throughout childhood and adolescence and গটিকে এই particular chapterত আমি বিভিন্ন থিওৰিজ বোৰ ডিসকাস কৰিম আৰু সেই থিওৰিজত আমি এটা বস্তু দেখিবলৈ পাম যে বিভিন্ন সাইকোলজিষ্ট সকলে শিশুৰ বিকাশৰ লগত জড়িত বা শিশুৰ বিকাশৰ সম্বন্ধে তেওঁলোকে কেনেকুৱা ধৰণৰ তথ্যবোৰ আগবঢ়াইছে সেইখিনি আমি ডিসকাস কৰিম okay so before going to the theories let's see about the principles of development so there are different principles of development tar mane development or ba bikashor jetu process bikashor jetu prokriya kekur bikashor prokriyat bibhinno dhoroner niti khumu jorito hoy ase so the first principle is that development is lifelong and change is apparent across the lifespan although this text ends with adolescence and early experience affect later development okay yat ki boli koise je development ki hoy lifelong process hoy ঠিক and changes amar ahiye thake but the fact is that adolescence or loke amar jitu change amar jiman kini development hoy adolescence or loke ekdom maximum thake maximum apex ot amar growth ba development hobo tar pasor jikhini amar development hey development tar pasotu thake but the rate of change or the rate of development is somewhat different from the development during adolescence ঠিক আছে গৰিকে এই এডলসেন্সৰ সময়ত যিখিনি ডেভেলপমেন্ট আমাৰ হয় এই গুটেই ডেভেলপমেন্ট বা চাইল্ডহুডৰ সময়ত যিখিনি ডেভেলপমেন্ট হয় এই গুটেই ডেভেলপমেন্টটোৱে আমাৰ পাছৰ যিখিনি লাইফ তাৰ মানে এডাল্টহুডত সম্পূৰ্ণ ৰূপে ইনফ্লুয়েন্স কৰিব and development is multi-directional yes we show gains in some area of development while showing a loss in other areas গৰিকে ডেভেলপমেন্ট কি হয় it is multi-directional এনেকুৱা নহয় যে অকল এটা দিশতে ডেভেলপমেন্ট হ'ব there are different aspects of development in a child এটা শিশু এজন বিভিন্ন ধৰণে ডেভেলপ হয় ঠিক সো বিভিন্ন ডাইৰেকশনত ডেভেলপ হ'ব and it is also said that যে শিশু এজন সকলো দিশত সমানভাৱে শিশুৰ বিকাশ হ'ব it is not so ঠিক এটা দিশত যদি তাৰ বিকাশ হয় ভালকে আন এটা দিশত হয়তো বিকাশ নহবও পাৰে বা দুটা দিশত যদি বিকাশ হয় কোনবা এটা দিশত তাৰ ভালকে ডেভেলপমেন্ট নহবও পাৰে গৰিকে ডেভেলপমেন্ট ইজ মাল্টি ডাইৰেকশনাল নেক্সট ডেভেলপমেন্ট ইজ মাল্টি ডাইমেনশনাল yes so ইয়াত তিনিটা মেজৰ ডোমেইন বা ডাইমেনশনস বোৰ আছে যেনে ফিজিক্যাল কগনিটিভ সোশ্যাল এন্ড ইমোশনাল ঠিক আছে তাৰ মানে কগনিটিভ কগনিটিভ এন্ড সাইকোমোটৰ বা কগনিটিভ ইফেক্টিভ এন্ড সাইকোমোটৰ ডোমেইন এই তিনটা ডোমেইনত মেইনলি আমাৰ বিকাশ হয় আৰু সেই কাৰণে ডেভেলপমেন্টক কি বুলি কৈছে মাল্টি ডাইমেনশনাল তাৰ মানে ডেভেলপমেন্ট হয়তো আমাৰ ফিজিক্যাল ডেভেলপমেন্ট হ'ব আৰু ডেফিনেটলি হয় ফিজিক্যাল ডেভেলপমেন্ট আমাৰ থাকে ফিজিক্যাল ডেভেলপমেন্টৰ লগতে আমাৰ কগনিটিভ ডেভেলপমেন্ট থাকে কগনিটিভ ডেভেলপমেন্ট মানে মেন্টাল ডেভেলপমেন্ট যিহেতু আমি আমাৰ এই গুটেই পেপাৰখন কি বুলি কোৱা আছে চাইল্ড ডেভেলপমেন্ট
গতিকে ডেভেলপমেণ্ট ক'ত হয় আমাৰ শিশু এটাৰ ডেভেলপমেণ্ট ফিজিকেলি হ'ব কগনিটিভ হ'ব তাৰ মানে মেণ্টেল ডেভেলপমেণ্ট হ'ব আৰু ছ'চিয়েল এণ্ড ইম'চনেল ঠিক দ্যাট মিনছ এফেক্টিভ ডেভেলপমেণ্ট তাৰ ছ'চিয়েল ৰিলেশ্যনবোৰ ডেভেলপ হ'ব তাৰ ইম'চনেল ডেভেলপমেণ্টবোৰ আহিব বিভিন্ন ধৰণৰ ইম'চনছখিনি তাৰ চেঞ্জেছ হ'ব আৰু ইম'চনছত হয়তো তাৰ কণ্ট্ৰলছখিনিও ডেভেলপ হ'ব চ' ডেভেলপমেণ্ট ইজ অলছ' মাল্টি ডাইমেনশ্যনেল physical dimension by physical domain includes height, weight, change in gross and fine motor skills, sensory capabilities, nervous system, as well as propensity for disease and illness. Physical amar jiman khini physical changes bur ahe ei gutei khini physical development boli ami kobo paru. Cognitive development ot amar ki hoy jehetu moi already koisilu je etu mental development boliu koa hoy. So it encompasses a the change in intelligence, wisdom, perception, problem solving, memory and language. And social and emotional development, also referred as psychosocial development, focus on change in emotion, self-perception, interpersonal relationship with families and friends. So the domain influence each other. Development or aru eta principle hol je prottek domain itue antuk influence kore ঠিক আছে so I think yat child development or bahireu kisuman join hoise sage so this class is mainly for those who have taken optional in child development gotike jodi kunuba extra ke yat add hoise you can stay but it's not going to be helpful for you jodi kabar optional paper beleg ase apnaluke hoyto class ot thakibo pare but it's not going to help you anyway chalo okay next development is characterized by plasticity which is our ability to change and that many of our characteristics are malleable that means early experience are important but children are remarkably resilient able to overcome adversity so development amar jitu amar ability to change তাৰ ওপৰত বেছ কৰি আমাৰ কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হৈছে কিমান ডেভেলপমেণ্ট হৈছে সেইখিনি কেটেগৰাইজ কৰা হয় বা কেৰেক্টাৰাইজ কৰা হয় এণ্ড এট দ্য ছেইম টাইম আমাৰ যিখিনি কেৰেক্টাৰিষ্টিক্সবোৰ আছে অল কেৰেক্টাৰিষ্টিক্স আৰ চেঞ্জেবল দিছ কেন বি চেঞ্জ ঠিক আছে দেট মিনছ আমাৰ যিখিনি আৰ্লি এক্সপিৰিয়েঞ্চ আছে সেই আৰ্লি এক্সপিৰিয়েঞ্চখিনি আমাৰ গোটেই বিহেভিয়াৰ বা আমাৰ গোটেই ডেভেলপমেণ্টত এটা ইনফ্লুৱেঞ্চ প্ৰভাৱ পেলায় so development is multi-contextual so we are influenced by both nature genetics and nurture that means the environment ঠিক আছে আমাৰ ডেভেলপমেণ্টত মেইন ইনফ্লুৱেঞ্চ কৰা মেইন ফেক্টৰ কি হ'ল নেচাৰ আৰু নাৰ্চাৰ আমি কেনেকুৱা ধৰণৰ পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ এণ্ড এট দ্য ছেইম টাইম আমাৰ নেচাৰৰ দ্বাৰা আমি কি লৈ আহিছোঁ বা নেচাৰেলি আমি কি লৈ আহিছোঁ বংশগতভাৱে আমি কি লৈ আহিছোঁ সেই ফেক্টৰছখিনি আমাৰ ডেভেলপমেণ্টত প্ৰভাৱ পেলায় now let's see about the periods of child development so developmentalist those that study development breaks the part of lifespan into these 5 stages as follow so prenatal development prenatal means conception through birth ঠিক আছে যেতিয়া মাকে শিশু এটা কনসিভ কৰে নিজৰ গৰ্ভত সেই সময়ৰ পৰা জন্মলৈকে মাকৰ গৰ্ভত শিশুৰ যিটো বিকাশ হয় that is known as prenatal development and this prenatal development is also equally important for the later part of our life tar mane ei prenatal stage ot amar ji dhoroner development hobo ba ei prenatal stage ot amar jenekwa dhoroner bikash hobo ei bikash tue amar pasor jitu later childhood ba jonmor pasot jikhini amar stage ba jikhini amar developmental process ei gute developmental process ot prenatal stage or influence thake so after birth জন্মৰ পাছত 2 বছৰলৈকে infancy and toddlerhood and from 3 to 5 years early childhood 6 to 11 years middle childhood and 12 years to adulthood তাৰ মানে 12 বছৰৰ পৰা যেতিয়ালৈকে আমি প্ৰাপ্তবয়স্কলৈকে নাপাওঁ তেতিয়ালৈকে আমাৰ কি থাকে adolescence থাকে
So these are the different stages of development. এতিয়া stages of development অকল adolescence-লৈকে কিয় সীমিত ৰাখিছে? মই অথনিও মেনশ্যন কৰিছিলোঁ যে adolescence-লৈকে আমাৰ maximum development হয়। adolescence-লৈকে আমাৰ যিমান চেঞ্জেছবোৰ আহিবলগীয়া আছে সকলো ধৰণৰ চেঞ্জেছবোৰ আমাৰ adolescence-লৈকে থাকে। তাৰ পাছত আমাৰ ফিজিকেলি হওক বা মেণ্টেলি হওক বা ইম'চনেলি হওক বা ছ'চিয়েলি হওক ইমানখিনি আমি চেঞ্জেছ দেখিব নাপাওঁ। Okay, so domains of child development আমি অথনিও ডিসকাস কৰিছো। There are 3 domains of child development, mainly physical, cognitive and socio-emotional, যাক affective domain বুলিও কোৱা হয়। Physical is directly related to our organs and our body. Cognitive is related to the mental aspects, য'ত নেকি learning, attention, memory, language, reasoning এইবোৰ related হৈ আছে। Socio-emotional মানে আমাৰ যিটো মানুহৰ লগত বা social relationship বা interpersonal relationship as well as intrapersonal relationship, ঠিক আছে? এই দিশটো হ'ল আমাৰ socio-emotional domain of development. Clear? So এইখিনিলৈকে সবৰ ক্লিয়াৰ হ'ল? সবে বুজি পালে? কাৰোবাৰ কিবা ডাউট আছে, সুধিবলগীয়া আছে, প্লিজ ডু লেট মি নো। If you have anything, you can unmute yourself and you can ask me if you want to know anything, if you have any doubt, or if you haven't understood anything here. And if everything is clear, you can just react with a thumbs up so that I'll come to know if I'm clear to everyone or not. चलो, rest. Okay, ठीक है। So okay, মই যি ধৰণে পঢ়াই আছো, like is it okay for you guys? বুজি পাই আছে? কিবা প্ৰব্লেম ফেচ কৰিছে? বুজাত কিবা অসুবিধা হৈছে? কিবা প্ৰব্লেম আছে? No sir, ঠিক আছে। যদি কিবা প্ৰব্লেম পায়, please do let me know, okay? Since you guys are not available physically, গতিকে I won't be able to realize your needs, ঠিক আছে? সবৰে যিটো need, সেই নিডখিনি হয়তো মই ৰিয়েলাইজ কৰিব নোৱাৰিবও পাৰিম। গতিকে please do let me know if there is anything that I can do for you. So the theories of child development, প্ৰথমে আমি ডিসকাস কৰিম Sigmund Freud or psychosexual theory. And Sigmund Freud এইটো খুবেই ইম্পৰ্টেণ্ট থিয়ৰী, আৰু ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন ওলাই আহে, ইয়াৰ লগত বহুতখিনি কুৱেশ্যন এছ'চিয়েট হৈ থাকে। এণ্ড আমি যদি বেলেগ আছাম টেটৰ পেপাৰখনো যদি আমি চাওঁ, তাত যিহেতু দুটা এৰিয়া আছে, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, গতিকে চাইল্ড ডেভেলপমেণ্ট পৰ্চনটো আমি যদি চাওঁ, তেতিয়া ফ্ৰয়ডৰ লগত ৰিলেটেড এছ'চিয়েট কৰি বহুতখিনি কুৱেশ্যনছ আমি তাত দেখিবলৈ পাম। এণ্ড ফ্ৰয়ডৰ থিয়ৰীটো খুবেই ইম্পৰ্টেণ্ট থিয়ৰী, গতিকে ফ্ৰয়ডৰ থিয়ৰী অকণমান আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। মই যিমান পাৰোঁ একেবাৰে সহজ সৰল ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদি কিবা আপোনালোকৰ অসুবিধা থাকে বা যদি কিবা আপোনালোকে বুজি নাপায়, প্লিজ ডু লেট মি নো। চ' চাইক'ছেক্সুৱেল থিয়ৰী বা ইয়াক no, child development আৰু pedagogy একেই নহয়। Pedagogy is something which is related to teaching. Yes, the science of teaching is known as pedagogy. Child development is completely a different area, or child development is completely a different aspect. Okay, so আকৌ এবাৰ মই কৈছোঁ, যিসকলৰ অপশ্যনেল চাইল্ড ডেভেলপমেণ্ট এই ভিডিঅ' বা এই ক্লাছটো তেওঁলোকৰ কাৰণে বেনিফিচিয়েল হ'ব। বাকী যিসকলৰ চাইল্ড ডেভেলপমেণ্টটো অপশ্যনেল নহয়, আপোনালোকে চাব পাৰে, no doubt এটেণ্ড কৰিব পাৰে ক্লাছ, বাট ইটছ নট গোইং টু বি হেল্পফুল for you guys. ঠিক আছে? So this theory was given by Sigmund Freud. ইয়াক psychoanalytical theory বুলিও কোৱা হয়, psychosexual theory বুলিও কোৱা হয়। ঠিক আছে? So psychoanalytical theory বুলি কওঁতে এইখন এটা আছে, আৰু এটা আছে psychoanalytical theory ৰিকশ্যনৰ। গতিকে কনফিউজন যাতে আপোনালোকৰ নাথাকে, psychosexual theoryটো হ'ল ফ্ৰয়ডৰ, আৰু ইয়াক psychoanalytical বুলিও কোৱা হয়। So has been a very influential figure in the area of development.
So his view of development and psychopathology dominated the field of psychiatry until the growth of behaviorism in 1950. Clear? So 1900 এতিয়া চাওক সাইকোলজিত বা ডেভেলপমেন্ট হিউম্যান ডেভেলপমেন্টৰ ক্ষেত্ৰত বিহেভিয়ৰিজমৰ বহুতখিনি কন্ট্ৰিবিউশন আছে বিহেভিয়ৰিজমৰ বহুতখিনি থিয়ৰিজ আছে এণ্ড বিহেভিয়ৰিজমৰ বহুতখিনি কন্ট্ৰিবিউশন আছে সেইখিনিও আমি ডিছকাছ কৰিম বাট বিফোৰ দ্যাট সিগমণ্ড ফ্ৰয়ডে যিখিনি থিয়ৰিজবোৰ পাব্লিছ কৰিছে বা সিগমণ্ড ফ্ৰয়ডে যিখিনি থিয়ৰিজবোৰ ফৰৱাৰ্ড কৰিছে সেই থিয়ৰিজখিনিৰ ওপৰতে ডিপেণ্ড কৰি গোটেই ডেভেলপমেণ্টৰ কনচেপ্টটো মানুহে আগবঢ়াই নিছিলে সো আফটাৰ 1950 বিহেভিয়ৰিজম যেতিয়া ডেভেলপ হ'ল জেবি ৱাটছনৰ দ্বাৰা বিহেভিয়ৰিজম আৰম্ভ হৈছিলে গতিকে বিহেভিয়ৰিজম ডেভেলপ হোৱা পাছত সিগমণ্ড ফ্ৰয়ডৰ থিয়ৰিজখিনি মানুহে অকণমান ক্ৰিটিচাইজ কৰা আৰম্ভ কৰিলে বা তেতিয়ালৈকে মানুহে ক্ৰিটিচাইজ কৰিছিলে বাট বিফোৰ দ্যাট সিগমণ্ড ফ্ৰয়ড was a really important figure and he had a lot of contribution in the development of or contribution in the theories of development of child. So his assumption that personality forms during the first few years of life and that the way in which parents or other caregivers interact with children have a long lasting impact on children's emotional state and have guided parents, educators, clinicians and policy makers for many years. এতিয়া ইয়াত চাওক এটা শব্দ আহিছে personality. ঠিক? Now what is personality? Personality means my appearance in front of people. ঠিক আছে তাৰ মানে মানুহৰ মাইণ্ডত মোক লৈ কেনেকুৱা ধৰণৰ ইমেজ আছে সেই ইমেজটোৱে হ'ল মোৰ পাৰ্চনেলিটি এতিয়া এই পাৰ্চনেলিটিটোৱে ডিফাইন কৰিব যে মই কিমান ডেভেলপ মোৰ ডেভেলপমেণ্ট কেনেকুৱা ধৰণৰ হৈছে ঠিক that means personality we can say it is a figure or it is a image which represents the development of an individual. So Freudৰ এটা assumption আছিলে যে পাৰ্চনেলিটি বা মানুহৰ যেটো ডেভেলপমেণ্ট সেই মানুহৰ ডেভেলপমেণ্টটো ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ তাৰ মানে ডিউৰিং দ্য আৰ্লি লাইফ ইটসেল্ফ মানুহৰ ডেভেলপমেণ্ট আৰম্ভ হৈ যায় আৰু এই ডেভেলপমেণ্টত মেইন ৰোল প্লে কৰে আমি কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টত ডাঙৰ দীঘল হৈছোঁ বা আমাৰ যেটো ইমিডিয়েট ৰিলেশ্যনছ যেনে আৱাৰ পেৰেণ্টছ বা কেয়াৰগিভাৰ্ছ বা পেৰেণ্টছৰ আমাৰ ওপৰত কেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰেছপন্স আছিলে বা কেয়াৰগিভাৰ্ছ আৰু পেৰেণ্টছে আমাক কেনেকৈ ট্ৰিট কৰিলে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ ডেভেলপমেণ্ট কেনেকুৱা হ'ব যিহেতু ডেভেলপমেণ্ট আমাৰ আৰ্লি ষ্টেজতে আৰম্ভ হৈ যায় ঠিক কোনোবা এজন শিশুৰ বিকাশ একেবাৰে আৰ্লি ষ্টেজতে আৰম্ভ হৈ যায় আৰু যিহেতু আৰ্লি ষ্টেজ হিয়াৰ আই মিন টু চে ৰাইট ফ্ৰম বাৰ্থ টু দ্য চাইল্ডহুড ঠিক আছে আৰু যিহেতু আৰ্লি ষ্টেজত শিশু এটা নিজৰ পেৰেণ্টছ বা তাৰ যাৰ লগত ইমিডিয়েট ৰিলেশ্যন আছে সেই ইমিডিয়েট ৰিলেশ্যনশ্বিপ থকা মানুহ বা পেৰেণ্টছৰ লগত বহুত বেছি এটাচ হৈ থাকে ঠিক আছে এণ্ড একৰ্ডিং টু ফ্ৰয়ড it starts during the early childhood ya fir early stage or early life of an individual and during that life he is very much close to his parents or caregivers that is why the development of that child completely depends on the reaction or the feedback or we can say the way the parents or the caregiver interact with the child aru yat jitu development hobo he developmentore he শিশুটোৰ বাকি যিখিনি লেটাৰ ষ্টেজ অফ লাইফ বা বাকি যিখিনি জীৱন তাৰ আছে সেই গোটেই লাইফ স্পেনত এই চাইল্ডহুড বা আৰ্লি ষ্টেজত যেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হৈছে সেইখিনিৰ প্ৰভাৱ পৰে ইজ ইট ক্লিয়াৰ টু এভৰিৱান yes কাবাৰ যদি কিবা ডাউট থাকে you can unmute yourself and you can ask me okay chalo so we have only recently begun to recognize that early childhood experience do not always result in certain personality traits or emotional state. There is a growing body of literature addressing resilience in children who come from harsh background and yet develop without damaging emotional scars. So যেতিয়ালৈকে এতিয়া চাওক এইটো আপোনাৰ 1987 ৰ পৰা এই এনেকুৱা ধৰণৰ ধাৰণাবোৰ আৰম্ভ হৈছে যে আৰ্লি ষ্টেজটোৱে সম্পূৰ্ণ লাইফৰ ডিটাৰমাইন নকৰে
বা early stage যেটো development সেই developmentটোৱে আমাৰ বাকিখিনি লাইফ কেনেকৈ চলিব সেইটো নিৰ্ধাৰণ নকৰে এইখিনি behaviorismৰ ডেভেলপ হোৱাৰ পাছতহে আমি এই কনসেপ্টখিনি পাইছো বাট তাৰ আগৰলৈকে ফ্ৰয়ডে যিখিনি কৈছিলে সেইখিনিৰ ওপৰতে people were satisfied with that or people agreed with the concept or with the theory of Freud. So Freud has stimulated an enormous amount of research and generated many ideas. So agreeing with Freud's theory, it in its entirety is hardly necessary for appreciating the contribution he has made in the field of development. গতিকে ফ্ৰয়ডৰ বহুতখিনি ৰিচাৰ্চ আছিলে আৰু এটা কথা পাছত যিখিনি থিয়ৰিজবোৰ ডেভেলপ হৈছে সেই থিয়ৰিজখিনিও ক'বাত নহয় ক'বাত ফ্ৰয়ডৰ যিখিনি ষ্টাডি আছিলে বা ফ্ৰয়ডৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে ফ্ৰয়ডে যিখিনি ইনফৰমেশ্যনবোৰ জেনেৰেট কৰিছিলে তাৰ ওপৰত বেছ কৰিহে তেওঁলোকেও বিভিন্ন ধৰণৰ ৰিচাৰ্চ আগবঢ়াইছে ঠিক আছে So Freud's theory of self suggests that there are three parts of the self ঠিক আছে so এতিয়া ফ্ৰয়ডৰ থিয়ৰিটো আৰম্ভ হ'ল এতিয়ালৈকে আমি ফ্ৰয়ডৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ বা ফ্ৰয়ডৰ থিয়ৰিৰ জাষ্ট ইন্ট্ৰডাক্টৰী পাৰ্টটো আমি ডিছকাছ কৰিছিলোঁ এতিয়া ফ্ৰয়ডৰ মেইন থিয়ৰিটো আৰম্ভ হৈছে আৰু ফ্ৰয়ডে কি কয় যে আমাৰ যিটো সেলফ বা হোৱাট এভাৰ আই এম বা মোৰ মেণ্টেল ষ্টেট যিটো that is composed of three major elements ঠিক আছে a self an individual's self is composed of three major element এজন ব্যক্তিৰ যেটো self সেই selfত তিনিটা major elements তাত main function play কৰে ঠিক say for example মোৰ যদি personality এজন ব্যক্তিৰ personality বা এজন ব্যক্তিৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেইটো কিহৰ ওপৰত ডিপেন্ড কৰে that clearly depends upon three major elements which are there or which are present in every individual and these three major elements are or these three major parts are id ego and superego okay so can anyone tell me or have you ever come across this word id ego and superego yes you can unmute yourself and feel free to interact okay have you ever come across this word id ego superego yes I'm waiting for your response guys identity chalo okay okay so let me know one thing এইখিনি আৰম্ভ কৰাৰ আগত প্ৰথমে মই আপোনালোকৰ বেকগ্ৰাউণ্ডটো জানিব বিচাৰো what was your graduation or masters আপোনালোকে কোনটো সাবজেক্টত কৰিছে please do let me know once everyone graduation masters কোনটো সাবজেক্টত কৰিছে please do let me know once so that I'll be more clear about you guys ঠিক আছে GR what is this GR yes graduation বা masters আচ্ছা MA economics Vinita Chhetri economics anyone else economics political science chalo okay economics লোৱা খিনিও child development optional লৈছে not bad economics and DLED chalo masters in Assamese MSW child development okay ठीक है okay so that means id ego আৰু super ego এই কনসেপ্ট খিনি আপোনালোকৰ কাৰণে হয়তো অলপ নতুন হ'ব পাৰে চলো ইয়াক আমি যদি এটা একেবাৰে সিম্পল এক্সাম্পলৰ দ্বাৰা যদি বুজিবলৈ চেষ্টা কৰো হয়তো আপোনালোকৰ ওচৰে পাজৰে আপোনালোকে সৰু কেঁচুৱা সৰু বাচ্চাবোৰ দেখিছেই চাগে ঠিক আছে জন্মৰ পাছত ইমিডিয়েটলি 3-4 বছৰলৈকে তেওঁলোকৰ যেটো পাৰ্সোনালিটি বা তেওঁলোকে নিজক যি ধৰণে প্ৰেজেন্ট কৰে that shows their id
ঠিক ইড মানে কি যেতিয়া নেকি সেই ব্যক্তিজন অকল নিজৰ কথা চিন্তা কৰে অকল নিজৰ স্যাটিসফ্যাকশনৰ কাৰণে বিশেষ গুৰুত্ব দিয়ে বা অকল নিজৰ প্লেজাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে ঠিক সেই ব্যক্তি বা সেই মানসিকতা থকাটোকেই ইড বুলি কোৱা হয় যেতিয়া যিকোনো ব্যক্তি এজন নিজৰ যিখিনি প্লেজাৰ বা নিজৰ যিখিনি সন্তুষ্টি বা নিজৰ যিখিনি সুখ অকল সেই সুখখিনিৰ ওপৰতেই গুৰুত্ব দিয়ে ই আনৰ কথাও চিন্তা নকৰে ই ৰাইট বা ৰং চিন্তা নকৰে ঠিক this mental state of an individual or this mental state of a child is known as id তাৰ মানে ইয়াত এই যে তিনটা এলিমেন্ট বুলি কৈছিলো সেই ইড যিটো এলিমেন্ট এই এলিমেন্টৰ ডমিনেন্সটো আটাইতকৈ বেছি সেই কাৰণে শিশু এটা আপোনালোকে চাব বাচ্চা এটা ই যিকোনো এটা বস্তু ভাল হ'বনে বেয়া হ'ব এইবোৰ চিন্তা নকৰে তাক মন গ'ল ই পেলাই দিব তাক মন গ'ল ই মুখত ভৰাব তাক যদি ৰাতিপুৱা 2টা বজাত ৰাতি 2টা বজাত ই যদি খাৰ পায় তাৰ খেলিব মন যায় ই মা দেউতাৰ লগত খেলিবলৈ চেষ্টা কৰিব তাক যদি কিবা এটা তাৰ ফুলফিল নহয় ই কান্দি দিব চিঞৰিব বুজি পাইছেন নাই দ্যাট মিন্স ইয়াত শিশুৱে বা ইয়াত সেই ব্যক্তিয়ে বা শিশু বুলিয়ে কওঁ শিশুৱে আনৰ সুখৰ কথা চিন্তা নকৰে বা এথিক্সৰ কথা চিন্তা নকৰে ৰাইট বা ৰং কি হৈছে এইবোৰৰ কথা চিন্তা নকৰে ইয়াত সেই শিশুজন নিজৰ যিটো সুখ সেই সুখক লৈ বহুত বেছি চিন্তিত বা নিজৰ সুখটোৰ প্ৰতিহে সেই শিশুজনৰ বিশেষ গুৰুত্ব থাকে ঠিক আছে সো দ্য ইড ইজ দ্য পাৰ্ট অফ সেলফ দ্যাট ইজ ইনবৰ্ন আৰু জন্মগতভাৱে এই ইডটো থাকে ইট ৰেসপন্ড টু বায়োলজিক্যাল আৰ্জেছ উইদাউট pause and is guided by principle of pleasure so ইয়াত মেইনলি যিখিনি বায়োলজিক্যাল আৰ্জেছবোৰ থাকে তাৰ মানে তাৰ যিখিনি বায়োলজিক্যাল নিডছবোৰ থাকে সেই নিডছখিনিৰ ওপৰত বেছ কৰে এণ্ড সেই নিডছখিনি তাৰ যিকোনো ধৰণে স্যাটিসফাই হ'ব লাগে দ্যাট মিন্স দ্য মেইন প্ৰিন্সিপল অফ ইড ইজ দ্য প্ৰিন্সিপল অফ প্লেজাৰ ইয়াত সুখ কেন্দ্ৰিক হয় সুখ লাগে দ্যাট মিন্স ইফ ইট ফিলছ গুড ইট ইজ দ্য থিং টু ডু নো মেটাৰ সেই বস্তু বা সেই কামটো ভাল নে বেয়া নে সেই কামটোৱে আনক হয়তো ক্ষতি কৰিব পাৰে সেইখিনি তাৰ কাৰণে চিন্তাৰ বিষয় নহয় তাক যদি সেইখিনি কৰি ভাল লাগে সে ফৰ এক্সাম্পল শিশু এটাই যেতিয়া মোবাইল ফোনটো মুখত লৈ তাৰ মোবাইল ফোনটো মুখৰ পৰা আপুনি যদি কাঢ়ি নিয়ে ই কান্দা আৰম্ভ কৰি দিব তাৰ মানে তাক মোবাইল ফোনটো মুখত লৈ ভাল লাগিছে যিকোনো ধৰণে ই মোবাইল ফোনটো মুখত ল'ব পাব লাগিব সো এই মানসিকতাটো হ'ল ইড ইড ক্লিয়াৰ হ'ল সবৰে Is it clear to everyone? So, if you have anything, please do let me know, okay? তাৰ পাছত next element এটা আছে that is ego. Ego inborn নহয় ঠিক ego inborn নহয় ইড যি ধৰণে জন্মগতভাৱে শিশুৰ তাত থাকে সেই ধৰণে ইড শিশুৰ তাত জন্মগতভাৱে নাথাকে ego develop হয় with the development of a child যেতিয়া শিশু এজন নিজৰ সাৰাউন্ডিংছত ইন্টাৰেক্ট কৰা আৰম্ভ কৰে বা শিশুৰ যেতিয়া সোশ্যাল ৰিলেশনশিপ বা ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ অকমান ডেভেলপ হয় বা অকমান যেতিয়া বুজি পোৱা হয় তেতিয়া ইগো ডেভেলপ হয় ইগো মানে কি য'ত নেকি শিশুৱে লজিক বা ৰিয়েলিটিৰ প্ৰিন্সিপলৰ কথা চিন্তা কৰে ঠিক এতিয়া শিশুৰ হয়তো মোবাইল ফোনটো মুখত ল'ব মন যাব ইডে তাক ক'ব যে বাৰে বাৰে মোবাইল ফোনটো মুখত ল বাট ই হয়তো এনেকুৱা কৰিব পাৰে যে নাই 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 মোবাইল ফোনটো মই যদি মুখত লওঁ মোক তো মা দেউতাই পিটিব সো সেই ভয়তে ই হয়তো মোবাইল ফোন মুখত নল'ব এই মানসিকতা য'ত নেকি শিশু এটাই চিন্তা কৰে ভাল কি বেয়া কি what is right what is wrong this mentality or this mental state is known as ego ego যিটো stage ইয়াত কি হয় ইয়াত শিশু এজনক ইডটোৱে ডমিনেট কৰিবলৈ চেষ্টা কৰে তাৰ মানে তাৰ যিবোৰ বায়োলজিক্যাল আৰ্জেছ সেই বায়োলজিক্যাল আৰ্জেছখিনিয়ে তাক বাৰে বাৰে ঠেলি থাকে যে কৰ এইখিনি খা এইখিনি ল এইখিনি কৰ ঠিক বাট ইডটোৱে কি কৰে ইডটোৱে তাক জাষ্টিফাই কৰিবলৈ ট্ৰাই কৰে যে এইখিনিতো মোক কৰিব মন গৈছে বাট এইখিনি কৰিলে ইয়াৰ কনসিকুৱেন্সেস কি হ'ব মোৰ কিবা ক্ষতি হ'ব নেকি বা আনৰ ক্ষতি হ'ব নেকি সেইখিনি ভাবিব পৰা যেটো ক্ষমতা বা সেইখিনি ভবা যেটো মানসিকতা তাকেই ইগো বুলি কোৱা হয়
So it has the ability to delay gratification. তাৰ মানে ইয়াত যে biological urges বোৰ id যেতিয়া থাকে idৰ সময়ত biological urges বোৰ কেনেকুৱা হয় immediately fulfill হ'ব লাগে immediately fulfill হ'ব লাগে সকলো ধৰণৰ urges বোৰ but ইয়াত ইগোত তেনেকুৱা নহয় it delays gratification ঠিক আছে ইয়াত মানে immediately যদি fulfill নহয় তেতিয়াও চলিব fulfill হলেই হল মুঠত পাছত fulfill হলেও একো কেছ নাই ঠিক সেই কাৰণে আপোনালোকে চাব কিছুমান লৰা ছোৱালীক এটা পাৰ্টিকুলাৰ এজৰ পাছত ধৰি লওক 4-5 বছৰৰ পৰা সেই শিশুজনক আপোনালোকে যেতিয়া কয় যে এতিয়া খাব নালাগে অলপ পাছত খাবি ই হয়তো সেইখিনি মানি ল'ব ঠিক আছে মই অলপ পাছত খাম বাট তাতকে আগত ইডৰ যেতিয়া ডমিনেন্স বেছি হৈ থাকে ইডৰ ডমিনেন্স বেছি হৈ থাকোতে তাক যদি আপুনি কয় এতিয়া খাব নালাগে অলপ পাছত খাবি ই কান্দি মানে একদম তাত গোটেই পৰিস্থিতিটোৱে এই ধ্বংস কৰি দিব সেই তেনেকুৱা ধৰণৰ হয় ঠিক so it knows that urge have to be managed যিখিনি তাৰ biological urges বোৰ আছে needs বোৰ আছে সেইখিনি যে immediately fulfill হ'ব লাগিব it is not so তাক আমি কি কৰিব লাগে manage কৰিব লাগে yes it mediates between the id and super ego using logic and reality to calm the other parts of the self etu ki hoy mediocre hoy between id and super ego ঠিক আছে তার মানে ইয়াত idor pressure থাকে আৰু super ego থাকে but ego টোৱে কি কৰে এই দুটাকে ব্যালেন্স কৰি ৰাখিবলৈ চেষ্টা কৰে yes how by using logic and reality তাৰ পাছত next এটা stage আহিব that is super ego এইটো এটা next element which also influence an individual so super ego represents society's demand for its member এতিয়া super ego কি হয় super ego আমি আনৰ কথা চিন্তা কৰা আৰম্ভ কৰো super ego আমি ethicsৰ কথা চিন্তা কৰা আৰম্ভ কৰো super ego আমি sacrificeৰ লৈকে আমি কৰিবলৈ ৰেডি হৈ যাও যোনটো ষ্টেজত আমি বোলে ফ্ৰেন্ডছৰ কাৰণে মই কিবা এটা ডোনেট কৰিলো ফ্ৰেন্ডছক সেইখিনি মই গিফট দি দিলো বা মোৰ পেন্সিল বক্সটো মই ফ্ৰেন্ডক গিফট কৰিলো that mentality of a child is super ego yes so it is guided by the sense of guilt ইয়াত কি থাকে sense of guilt থাকে তাৰ মানে say for example societyৰ কিবা ডিমান্ড আছে আৰু সেই societyৰ ডিমান্ডটো আপুনি ফুলফিল নকৰে বা আপুনি যদি বেলেগক শাস্তি দিয়ে বা বেলেগৰ আপুনি যদি ক্ষতি কৰে তেতিয়া হয়তো আপোনাৰ এই গিল্ট ফিলটো আহিব পাৰে yes and value moral and conscience all are part of super ego মানে এটো last stage বা এই mental state where a child become more logical or where child become more concerned about others need about others values বা morals and all clear is it clear to everyone id ego super ego clear hol eta freud কি কৈছে যে এই id ego আৰু super ego ৰ মাজৰ যেটো ইন্টাৰপ্লে এই ইন্টাৰপ্লেৰ ওপৰতে ডিপেন্ড কৰিব শিশু এজনৰ personality কেনেকুৱা হয় yes the personality is thought to develop response to child ability to learn manage biological urges yes parenting is important here if the parent is either overly punitive or lax the child may not progress to the next stage clear বুজি পাইছে না এইখিনি লগে বুজি পাইছে id ego আৰু super ego বুজি পাইছে সকলোৱে এতিয়া এই তিনিটা এলিমেন্টৰ মাজৰ যেটো ইন্টাৰপ্লে এই ইন্টাৰপ্লেৰ ওপৰত ডিপেন্ড কৰিব ব্যক্তিৰ এজনৰ পাৰ্সোনালিটি কেনেকুৱা হয় সে ফৰ এক্সাম্পল যদি কাবাৰ বহুত বেছি কাবাৰ পাৰ্সোনালিটিত যদি ইডৰ বহুত বেছি ডমিনেন্স থাকে ঠিক তেতিয়া হলে বা তাৰ ইগোৰ ডেভেলপমেন্টটো ভালকে হোৱা নাই বা এই সুপাৰ ইগো ডেভেলপমেন্টটো ভালকে হোৱা নাই তাৰ এতিয়া ইডৰ বেছিকে ডমিনেট হৈ আছে তেতিয়া হলে তাৰ পাৰ্সোনালিটি পাছত গৈ কি হ'ব ই বহুত এটা জিদ্দি হ'ব ঠিক he or she may be stubborn personality ঠিক আছে সো এই তিনটা যেটো মেন্টাল অ্যাসপেক্টস বা তিনটা মেন্টাল এলিমেন্ট এই এলিমেন্টৰ মাজত যেটো ইন্টাৰপ্লে ইন্টাৰেকশন তাৰ ওপৰত ডিপেন্ড কৰিব এজন ব্যক্তিৰ পাৰ্সোনালিটি কেনেকুৱা হয় ঠিক আছে সো ইয়াৰ পাছত ফ্ৰয়ডে কিছুমান ষ্টেজেছ বোৰ দিছে ডেভেলপমেন্টৰ এই ষ্টেজেছ খিনি আমি ডিসকাস কৰিম বাট নট টুডে we'll discuss all this in next class so আজি যেহেতু প্ৰথম ক্লাস আছিলে আজি আপোনালোকক মই সকলোখিনি নিদিও
এণ্ড এই ক্লাছখিনি যেতিয়া শেষ হ'ব এণ্ড য়েছ ওৱান মোৰ থিং, যিসকলে এপত ছাবস্ক্ৰিপশ্যন লৈ চাই আছে বা যিসকলে ছাবস্ক্ৰিপশ্যন ল'ব তেওঁলোকৰ কাৰণে এটা এনাউন্সমেণ্ট যে প্ৰত্যেক ক্লাছৰ পাছত মই PDF নিদিওঁ, যিহেতু এটা PDFত সম্পূৰ্ণ এটা ইউনিট সোমাই থাকিব। গতিকে যেতিয়া সেই ইউনিটটো কমপ্লিট হ'ব, ইউনিটটো কমপ্লিট হোৱা পাছতহে মই আপোনালোকক PDF প্ৰভাইড কৰিম। ক্লিয়াৰ? ঠিক আছে, কাৰোবাৰ কিবা সুধিবলগীয়া আছে, ক'বলগীয়া আছে? এণ্ড হাউ ডিড ইউ লাইক দ্য ক্লাছ অৰ ডিড ইউ লাইক দ্য ক্লাছ অৰ নট? আপোনালোকে কেনেকুৱা পালে? প্লিজ ডু লেট মি ন' ওৱান্স। যদি কিবা চেঞ্জেছ আনিব লাগে, আই উইল ট্ৰাই ফৰ দ্যাট এজ ৱেল। Yes, you can unmute yourself and interact. Chalo. Yes. Let me know your feedback. Hello, sir. Hi. Kok. হয় স্যার, ক্লাছটো কৰি ভাল লাগিছে, আপোনাৰ এক্সপ্লেনেশ্যন খিনিও ভাল লাগিছে, বুজি পোৱা হৈছে সুন্দৰ কৰি, অসুবিধা একো পোৱা নাই ক্লাছটো কৰোঁতে। খালি আপোনালৈ এটা ৰিকুৱেষ্ট থাকিল, আমি এই বুকছ কিবা সাজেষ্ট কৰিব পাৰে নেকি আপুনি স্যাৰ? বুক সাজেষ্ট কৰিলে হয়তো আমাৰ সুবিধা হ'ব ষ্টাডি কৰাৰ কাৰণে। একচুৱেলি প্ৰব্লেম হ'ল আপোনালোকে চাগে লাইব্ৰেৰী তেনেকৈ বুক ষ্টলত গৈ কিতাপ কিনিবলৈ কিতাপ এভেইলেবল নাপাব। হয়, বহুত বিচাৰিছো স্যাৰ মই। সেইটো তাৰপিছত তেনেকে একবাৰ কিবা কিতাপ আপোনালোকে এভেইলেবল নাপায়। এণ্ড তাৰ কাৰণে আপোনালোকে এটা কাম কৰক, কিতাপ বহুত কম মানে বহুতেই কম আৰু। মই কিবাকে কিতাপবোৰ মেনেজ কৰিছোঁ আৰু এই কিতাপখিনি চাগে এটা এটা কপিয়ে মই পাইছোঁ আৰু মই কিতাপ পোৱাও নাই। গতিকে আপোনালোকে চাগে কিতাপ তেনেকৈ বুক ষ্টলত বা বজাৰত বিচাৰিলে এইখন কিতাপ নাপাব, কিয়নো ইয়াৰ ছাবজেক্ট কলেজত বা ইউনিভাৰ্চিটিত এই ছাবজেক্টটো নাই। সেইকাৰণে বুক ষ্টলত ইয়াৰ কিতাপবোৰ নাপায় আপোনালোকে। এণ্ড তাৰ কাৰণে মই যিখিনি PDF প্ৰভাইড কৰিম সেই PDFখিনি আপোনালোকে চালে হ'ব। ঠিক আছে, এতিয়া বুক মই আপোনালোকক ছাজেষ্ট কৰিব পাৰোঁ, কিন্তু কিতাপ আপোনালোকে বজাৰত বিচাৰি নাপায়। দেই, মই এখন বুক খুব ভাল বুক এখন ফ'ল' কৰোঁ, বাট এইখন হ'ল আপোনাৰ ফৰেন ৰাইটাৰৰ কিতাপ। এণ্ড দিছ বুক ইজ ৰিটেন বাই Okay, yes. This is written by Herlock. Yes, Elizabeth B. Herlock. ঠিক আছে, এলিজাবেথ বি হাৰলকৰ যিটো 6th এডিশ্যন, সেই 6th এডিশ্যনখন মই ফ'ল' কৰি আছোঁ বৰ্তমান। এইখন চাগে বজাৰত এভেইলেবল নহয়, এণ্ড কলেজৰ লাইব্ৰেৰীখিনিতো এইখন এভেইলেবল নহয়। বাট য়েছ, আপোনালোকে যদি ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত বিচাৰি যায় তেতিয়া হয়তো পাব পাৰে। মই যিহেতু মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়াওঁ, তাতেই আছোঁ, গতিকে মই তাৰ ইউনিভাৰ্চিটিৰ পৰাই কিতাপ কেইখনমান বিচাৰি উলিয়াইছিলোঁ। অনলাইন শ্বপিঙত পোৱা যাব নেকি স্যাৰ? অনলাইনত চাব পাৰে, বাট এতিয়া চাওক, এইখিনি অনলাইন এইকেইটা চব কমাৰ্চিয়েল। গতিকে এই কিতাপবোৰ মানে যুগত কোনোবা এজনে ল'ব। এতিয়া চাইল্ড ডেভেলপমেণ্টটো অপশ্যনেল দিছে বুলিহে, নহ'লে ইয়াৰ আগত চাইল্ড ডেভেলপমেণ্ট এজ এ ছাবজেক্ট বহুত মানুহে শুনাও নাছিলে। গতিকে অনলাইনতো চান্স কম আছে, বাট এটলিষ্ট আপোনালোকে বিচাৰি চাব পাৰে। ৰাইটাৰৰ নাম হ'ল এলিজাবেথ বি হাৰলক, 6th এডিশ্যন, চাইল্ড ডেভেলপমেণ্ট। Thank you, sir. Thank you. Okay. Anyone else? Yes, MCQ based হ'ব লাগে। এতিয়ালৈকে যিখিনি একচুৱেলি চাইল্ড ডেভেলপমেণ্টৰ অপশ্যনেল পেপাৰ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নাই, বাট এতিয়ালৈকে যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই পাইছোঁ বেলেগ ছাবজেক্টৰ, বেলেগ ছাবজেক্ট বুলি কওঁতে মই এডুকেশ্যন উইথ চাইক'লজিখনো পঢ়াই আছোঁ, তাৰ অপশ্যনেল পেপাৰখন কমপ্লিটলি MCQ আছিলে। গতিকে হোপফুলি ইয়াৰ অপশ্যনেল পেপাৰখনো MCQ বেছডে হ'ব। বাট এই গোটেইখিনি কনচেপচুৱেল হ'ব, প্লিজ ৰিমেম্বাৰ দেট। আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে? চলো,
So thank you so much for your feedback, and this is for those who will be watching me in YouTube. গতিকে it's my request to everyone, আপোনালোকে যিমান সোনকালে পাৰে এপ ডাউনলোড কৰক, এক্সাম ট্ৰেকাৰ্ছ আছাম এপ ডাউনলোড কৰি আপোনালোকে কোৰ্ছ জইন কৰিব পাৰে। হয়তো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাই যাব, এণ্ড যদি ভাল লাগে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, চ' দেট ইট কেন বি হেল্পফুল টু এভৰি ওৱান, বিকজ চাইল্ড ডেভেলপমেণ্ট অপশ্যনেল পেপাৰৰ ওপৰত কণ্টেণ্ট বা কোৰ্ছ কোনেও প্ৰভাইড কৰা মই পোৱা নাই। ঠিক, আৰু যদি কোনোবা ক'ৰবাত পাইছে, দেট ইজ নট লাইভ ক্লাছ, হয়তো ৰেকৰ্ডেড ক্লাছবোৰ কিছুমান থাকিব পাৰে, বাট লাইভ ক্লাছ এতিয়ালৈকে মই কাৰো দেখা নাই। গতিকে ইট উইল বি ভেৰি মাছ হেল্পফুল ফৰ দ'জ হু হেভ অপটেড চাইল্ড ডেভেলপমেণ্ট এজ দেয়াৰ অপশ্যনেল পেপাৰ। চ' থেংক ইউ so much for attending this session. Thank you so much for being here. See you soon in next class. Yes, and there is one more announcement for those who have enrolled themselves in our course. Next class will be conducted on Saturday, and every week আপোনালোকৰ class হ'ব Monday, Thursday আৰু Saturday, but unfortunately এই Thursday মই available নাথাকো, গতিকে next Saturday মই আপোনালোকৰ class কৰিম। তাৰ পাছত next weekৰ পৰা as usual Tuesday, Thursday আৰু Saturday classখিনি হ'ব, and the timing will be 7 p.m. If there will be any changes in timing, I'll let you know early prior in the group. Okay, so thank you so much. Thank you everyone for attending the session. If you like this video, please do like, share and subscribe to our channel, and make sure that you download the app and you will join the course. Thank you so much.